PM চুৰিয়া ঘৰ সোলাৰ আঁচনিখন আপুনি আপোনাৰ মোবাইলৰ পৰাই কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ ভিডিঅ' ইয়াত আপুনি লাভ কৰিব। আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাব, প্লে ষ্টৰত সাৰ্চ কৰিব PM চুৰিয়া ঘৰ। আপোনাক দেখুৱাই দিছো কেনেকৈ সাৰ্চ কৰিব। আপুনি সাৰ্চ বাৰত লিখিব PMSURYAGHAR। সাৰ্চ কৰাৰ লগে লগে আপুনি এই এপছটো দেখিবলৈ পাব। এই এপছটো আপুনি ইনষ্টল কৰি ল'ব। যেহেতু আমাৰ মোবাইলত ইনষ্টল হৈ আছে সেয়েহে অপেন দেখিছে আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি অপেন কৰাৰ লগে লগে এনেদৰে এখন পেজ দেখিবলৈ পাব। ইয়াতেই আপুনি আপোনাৰ আবেদন কৰিব লাগিব। ইয়াত এপ্লাই ফৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ লগইন পেজখন দেখিবলৈ পাব। ইয়াত যেহেতু আপুনি নতুনকৈ এপ্লাই কৰিব সেয়েহে ৰেজিষ্টাৰ নাও অপশ্যনটোত ক্লিক কৰিব। ইয়াত ৰেজিষ্টাৰ ফৰ্মখন খোল খাব। গতিকে আপুনি এই ফৰ্মখন সম্পূৰ্ণভাৱে ফিল আপ কৰিব লাগিব। আপুনি যিহেতু জানেই ষ্টেট আসাম, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। ইয়াত মই কৰি গৈ আছো। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, দীঘল হৈছে। আপুনি আপোনাৰ মোবাইলৰ পৰাই এই ভিডিঅ'টো চাই আপুনি আবেদন কৰিব পাৰিব। ক'লেও দৌৰ মাৰিব নালাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি নিজৰ মোবাইলতে এপ্লাই কৰক। ইয়াত দেখিবলৈ পাইছে আপুনি ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউচন কোম্পানী, আপুনি আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী APDCL সিলেক্ট কৰিব। ইয়াৰ পাছতে কনজিউমাৰ একাউণ্ট নাম্বাৰ, আপোনাৰ বিলখনৰ নাম্বাৰটো আপুনি সদায় পাই থাকে, আপোনাৰ বিলখনতে আছে, নাম্বাৰটো লিখি ল'ব আৰু ইয়াত টাইপ কৰি দিব। ইয়াৰ পাছতে আপুনি মোবাইল নাম্বাৰ এটা দিব লাগিব। আপোনাৰ ঘৰৰ মোবাইল নাম্বাৰ এটা দিলেও হ'ব। আৰু এই মোবাইল নাম্বাৰটো ভেৰিফাই কৰিবলৈ ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। যিহেতু আপুনি এতিয়া মোবাইল নাম্বাৰ এটা দিছিলে সেই মোবাইল নাম্বাৰটোৰেহে ইয়াত টাইপ কৰিব। যেহেতু ৰেজিষ্টাৰ সেই নাম্বাৰটোহে এতিয়া কৰা হৈছে, গতিকে আপুনি সেই নাম্বাৰটো ইয়াত দি গেট OTP অপশ্যনটোত ক্লিক কৰিব আৰু আপোনাৰ মোবাইললৈ এটা পুনৰ OTP আহিব। সেই OTPটো আপুনি ইয়াত এনেদৰে দিব লাগিব। দেখিবলৈ পাইছে ইয়াত আহি গৈছে ইয়াৰ মেছেজ। OTPটো আপুনি চাই ল'ব। ইয়াত আহিছে 494098, 6টা সংখ্যা আহিব। সেই 6টা সংখ্যাটো আপুনি আপোনাৰ এই ফৰ্মখনত টাইপ কৰি লগইন কৰিব লাগিব। দেখিবলৈ পাইছে মই কৰি গৈ আছো। যিহেতু সম্পূৰ্ণ হোৱালৈকে আপোনালোকে চাই থাকক। সাবমিট অপশ্যনটোত ক্লিক কৰিব। এনেদৰে সাকসেসফুলি লগইন হোৱাৰ পাছত আপুনি আপোনাৰ এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমে যেহেতু ফিল আপ কৰিছিলে ৰেজিষ্টাৰ অপশ্যনত, আপোনাৰ ষ্টেট ডিষ্ট্ৰিক্ট পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী, ইয়াত আপোনালোকৰ যি এলেকা সেই এলেকাৰ পাৱাৰ ডিষ্ট্ৰিবিউচনৰ ডিভিজন এটা আছে। আপোনাৰ বিল কাগজখনত লাভ কৰিব, নতুবা আপোনাৰ ওচৰ চুবুৰীয়া সুধি ল'ব আপোনাৰ ডিভিজন APDCLৰ ডিভিজন। তাৰ পাছতে আপোনালোকে সাব ডিভিজনটো দেখিবলৈ পাব। ইয়াত আকৌ পাৱাৰ ডিষ্ট্ৰিবিউচনৰ ডিভিজন আৰু সাব ডিভিজন বেলেগ। সেয়েহে আপুনি আপোনাৰ বিল কাগজখন ভালকে চেক কৰিব, তাতে আপুনি দেখিবলৈ পাব। নতুবা আপোনাৰ ঘৰলৈ অহা বিল তুলিবলৈ অহা মানুহজনক সুধিলেও আপোনাৰ ডিভিজন আৰু সাব ডিভিজনৰ কথা কৈ দিব। ইয়াত মই যিহেতু অসমৰ শদিয়াৰ বাবে কৈ আছো, সেয়েহে মই এতিয়া বিল কাগজখনত চাই দেখিবলৈ পাইছো আমাৰ ডিভিজন হৈছে ডিগবৈ আৰু সাব ডিভিজন হৈছে শদিয়া চেপাখোৱা। আপুনি ডিভিজনটো দিয়াৰ লগে লগে আপোনালোকে তলত দেখিবলৈ পাব, যিহেতু ইয়াত আপোনালোকে দেখিবলৈ পাব, ইয়াত ডিগবৈ বুলি সাৰ্চ কৰি দিব, DIG। এনেদৰে আপোনাৰ ডিভিজনটো সাৰ্চ কৰিলে দেখিবলৈ পাব ডিগবৈ ইলেক্ট্ৰিকেল ডিভিজন। ইয়াৰ তলতে সাব ডিভিজনটো লিষ্টখনৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব। আপুনি নাজানিলেও হয়, আপোনাৰ এই লিষ্টখনতে আহিব, ইয়াৰ পৰা এটা সিলেক্ট কৰিব। সাব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউচন কোম্পানী ফ্ৰম ইলেক্ট্ৰিচিটি বিল বুলি লিখা আছে, সেয়েহে আপোনাৰ ইলেক্ট্ৰিচিটি বিলখনতো লাভ কৰিব। ইয়াত এখন লিষ্ট দেখিবলৈ পাব আপোনাৰ এই সাব ডিভিজনৰ, সেই সাব ডিভিজনৰ পৰা আপুনি সিলেক্ট কৰিব।
ইয়াৰ পাছতে আপোনালোকে চেংচনেড লোড আপোনাৰ বিলখনত কিমান কিলোৱাট আপুনি ব্যৱহাৰ কৰিছে আমাৰ বিলখনত 1 কিলোৱাট আহিছে সেয়েহে 1 লিখিম আপোনাৰ বিলখনত 1 কিলোৱাটেই হ'ব যদিহে আপোনাৰ ঘৰ সৰু গতিকে এইখিনি সম্পূৰ্ণ একবাৰ চেক কৰি ল'ব কন্টেক্ট ডিটেইলছটো দিয়া আছে ইমেইলটো আপুনি নিদিলেও হ'ব ইয়াৰ পাছতে আপুনি নেক্সট অপশ্যন এটা দেখিব তলত সেই নেক্সট অপশ্যনটোত ক্লিক কৰিলে অৰ্ডাৰ ডিটেইলছ দেখিবলৈ পাব ইয়াত সোলাৰ ৰুফটপ ডিটেইলছ লিখিব লাগিব কেটেগৰী আপুনি ৰেসিডেন্টাল তাৰ পাছতে আপোনাৰ কেপাসিটি অফ সোলাৰ প্লান্ট আপোনাক কিমান পৰিমাণৰ সোলাৰ লাগে হেতু আপুনি ইয়াত লিখিব লাগিব পাৰপোজড সোলাৰ ইয়াৰ পাছতে আপোনাৰ লিখিব লাগিব আপোনাৰ ঘৰত সোলাৰ আগতে ব্যৱহাৰ কৰি থকা হৈছে নেকি নহলে কিমান কিলোৱাট সেইকাৰণে মই ইয়াত 0 লিখি দিছো আৰু আপোনাৰ এই বিলখনৰ কাগজৰ মতে আপোনাৰ নামটো লিখিব লাগিব আৰু ইয়াত এড্ৰেছটো লিখিব লাগিব যেহেতু আপোনাৰ ঘৰলৈ সোলাৰ লগাবলৈ আহিব এই এড্ৰেছটো প্ৰয়োজন আৰু এই সম্পূৰ্ণ এড্ৰেছ আপোনাৰ বিলখনৰ কাগজৰ মতে দিব আপোনাৰ নামটো বিলখনৰ কাগজৰ মতেহে দিব লাগিব তাৰ পাছতে আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনাৰ বিলখন আপলোড কৰিবলৈ অপশ্যন এটা দেখিব ইয়াতে দেখিবলৈ পাইছে ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম 6 মান্থ আপোনাৰ 6 মাহৰ ভিতৰত যিকোনো এখন বিল আপলোড কৰি দিব লাগিব কেমেৰা সহায়ত ইয়াত আপুনি আপোনাৰ বিলখন উলিয়াই ল'ব আৰু আপলোড অপশ্যনটোত ক্লিক কৰিলে আপোনাৰ কেমেৰাৰ বাবে এটা অপশ্যন আহিব ইয়াত মই দেখাই দিছো আপোনালোকে চাই থাকক মই আপলোড অপশ্যনটোত ক্লিক কৰিছো ইয়াৰ পাছতে দেখিবলৈ পাব বিলখন আপলোড কৰা অপশ্যন এটা দেখিবলৈ পাব আপলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে টেগ ফটো যদি ক্লিক কৰে তেনেহলে আপোনাৰ কেমেৰাটো খোল খাব আৰু কেমেৰাৰ দ্বাৰা আপুনি ফটোখন মাৰিব পাৰিব আৰু আপুনি আপোনাৰ গ্যালাৰীত থকা ফটোও ইয়াত আপলোড কৰিব পাৰিব মই গ্যালাৰীত থকা ফটো এখন আপলোড কৰি দিছো আপলোড কৰাৰ পাছত আপোনাৰ যিকোনো 6 মাহৰ ভিতৰত বিল কাগজখনৰ ফটো হলেও হ'ব সেইখনহে আপলোড কৰিব আৰু বাকি পুৰণা আপলোড নকৰিব ইয়াৰ পাছতে আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰিলে মই প্ৰথমতে এই এপ্লিকেশনখন সেভ কৰি লৈছো ইয়াৰ পাছতে মই সাবমিট অপশ্যনটোত ক্লিক কৰিম এতিয়া এই ফৰ্মখন ফিলআপ কৰা সম্পূৰ্ণ যেহেতু হৈ গৈছে মই একবাৰ চাই লৈছো আপোনালোকে যদি শুদ্ধকৈ ফিলআপ কৰিছে তেনেহলে সাবমিট অপশ্যনটোত ক্লিক কৰি দিব পাৰে সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ফৰ্মখন জমা হৈ যাব